নিশ্চয়কৈ চাওক প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই সকলো আজিও শোকত ম্ৰিয়মান হৈ পৰিছে। প্ৰতিটো প্ৰজন্মৰ প্ৰতিগৰাকী লোকেই শোকত দগ্ধ হৈ আছে। সকলোৱে শ্ৰদ্ধাঞ্জলি জনাইছে, সকলোৱে বিচাৰিছে প্ৰাণৰ শিল্পীগৰাকীৰ এই যি ৰহস্যজনক মৃত্যু, সেই মৃত্যুৰ এটা সঠিক তদন্ত হওক আৰু ইয়াৰ সৈতে জড়িত হৈ থকা যিসকল অভিযুক্ত, যদিহে তেওঁলোকে দোষী সাব্যস্ত হয় তেতিয়াহ'লে কঠোৰতকৈ কঠোৰ শাস্তি বিহা হওক। নলবাৰী জিলাতো দেখিবলৈ পোৱা গৈছে, নলবাৰী জিলাৰ যি চৰকাৰী পেঞ্চনাৰ সন্থা, সেই পেঞ্চনাৰ সন্থাৰ যিসকল সদস্য বা বিষয়ববীয়া তেখেতসকলে ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। চৰকাৰী পেঞ্চনাৰ সন্থাৰ নলবাৰী জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা যি একাজলি শ্ৰদ্ধাঞ্জলি শীৰ্ষক অনুষ্ঠান, সেই অনুষ্ঠানত ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত তেখেতসকলে জুবিন গাৰ্গৰ স্মৃতিত তেখেতসকলে ইয়াত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। মই তেখেতসকলৰ সৈতে কথা কিছু পাতিম, যিহেতু সংগঠনটোৰ এগৰাকী বিষয়ববীয়া মোৰ সৈতে উপস্থিত আছে। মই তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, প্ৰতিটো প্ৰজন্মৰ প্ৰতিগৰাকী লোকৰে প্ৰাণৰো প্ৰাণৰ আছিল আৰু এই শিল্পীগৰাকীৰ অকাল বিয়োগত সকলো শোকত ম্ৰিয়মান, আপোনালোকো শোকত ম্ৰিয়মান। কি ক'ব বিচাৰিব? চৰকাৰী পেঞ্চনাৰ সন্থা অসমৰ অন্তৰ্গত নলবাৰী জিলা শাখাই আজি আনুষ্ঠানিকভাৱে নিজৰ পেঞ্চনাৰ ভৱনত আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই অনুষ্ঠানত আজি পেঞ্চনাৰসকল ওলাই আহিছে তেখেতৰ প্ৰতি আনুষ্ঠানিকভাৱে শ্ৰদ্ধাঞ্জলি জনাবলৈ। আপোনালোকে আটাইয়ে জানে যে আজি জুবিন গাৰ্গ খুব কম বয়সতে তেওঁ লক্ষ লক্ষ মানুহক এৰি থৈ যাব লগা হ'ল। এইটো বৰ দুখৰ বিষয়। তেওঁৰ বিষয়ে বহুতে বহু কথা কৈছে আৰু বহুতে আন্দোলনো কৰিছে। এইবিলাক বিভিন্ন কাৰণ, আমি সিমানলৈ যাব খোজা নাই। আমি প্ৰাণেৰে মনেৰে অন্তৰেৰে কেৱল আমি তেখেতৰ আত্মাৰ সদগতিৰ অৰ্থে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। আমাৰ আজি পেঞ্চনাৰসকলৰ আমাৰ বন্ধু বান্ধৱী আটাই আহিছে, মই আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ ND24 এই টিভি চেনেলৰ ফালৰ পৰা যিসকল আহিছে আমাৰ কাৰণে, আমাৰ অনুষ্ঠানটো প্ৰচাৰৰ কাৰণে, তেখেতসকলকো মই সভাপতি হিচাপে ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। সকলোৰে প্ৰাণৰ আছিল, প্ৰতিটো প্ৰজন্মৰ নবীন প্ৰবীণ সকলো ব্যক্তিয়ে জুবিন গাৰ্গক প্ৰাণ ভৰি ভাল পাইছিল। এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে জুবিন গাৰ্গক কিয় ভাল পাইছিল বুলি ভাবে আপুনি? মই সৰুৰ পৰা গান গোৱা মানুহ, মোৰ তাত 83 ইয়াৰ্ছ। মই গানক ভাল পাওঁ আৰু জুবিনে যেতিয়াৰ পৰা গান গাইছে তেতিয়াৰ পৰা গানবিলাক অলপ অলপ মাজে মাজে শুনো। সদায় শুনিব নাপাওঁ, কেতিয়াবা শুনো, কিন্তু বৰ ভাল লাগে আৰু সেই গানৰ মৰমে মোক জীয়াই ৰাখে। বৰ্তমান বয়সলৈকে মই জীয়াই আছোঁ আৰু সেইকাৰণে আজি জুবিনৰ এইটো এটা অনুষ্ঠানলৈ আপুনি ৰ'ব নোৱাৰি ওলাই আহিছে। অনুষ্ঠানত মই শ্ৰদ্ধাঞ্জলি দিয়াৰ কাৰণে আগ্ৰহী, সেইকাৰণে ওলাই আহিছোঁ। নিশ্চয়কৈ এই ধৰণে থকাথকি মাতেৰে এইসকল আচলতে যি পেঞ্চনাৰ জ্যেষ্ঠ নাগৰিক তেখেতসকলে এই ধৰণে শ্ৰদ্ধা নিবেদন কৰিছে। চকুত সকলোৰে চকুলো, মুখত তেওঁলোকৰ ভাষা নাই। এই যি শ্ৰদ্ধাঞ্জলি, এই শ্ৰদ্ধাঞ্জলিত তেওঁলোকে অনুভৱ ব্যক্ত কৰিবলৈ এটা আৱেগিক পৰিৱেশৰ মাজত নলবাৰীত যি চৰকাৰী পেঞ্চনাৰ সন্থাই এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছিল। কেইগৰাকীমান আছে আৰু মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতিটো প্ৰজন্মৰ প্ৰতিগৰাকী লোক শোকত দগ্ধ হৈ আছে আৰু এই ৰহস্যজনক মৃত্যুৰ সকলোৱে তদন্ত বিচাৰিছে। কি ক'ব বিচাৰিব গোটেই ঘটনাটোক লৈ? মই জুবিন গাৰ্গৰ যিমানবিলাক গান শুনি, মই বেছিভাগ গানেই মোৰ প্ৰিয়, মই বহুত ভাল পাওঁ। আৰু এইকেইদিন আজি প্ৰায় 5-6 দিন মানে আমি শুব পৰা নাই, খাব পৰা নাই, কেনেকুৱা অৱস্থা। সেই যিদিনা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল, কিমান মানুহ, কিমান শুনিছোঁ পৃথিৱীৰ ভিতৰত 4ৰ্থ স্থান ভূতপূৰ্ব আছিল। গতিকে এইবিলাক দেখি কোনো মানুহ শান্তিত, যিবিলাক গৈছে ঘৰত থকা মানুহবিলাকেও কোনো শান্তিত নাই, শান্তিত খাব পৰা নাই, শুব পৰা নাই। গতিকে আমাৰ অসমৰ পৰা এনেকুৱা এজন শিল্পী হঠাৎ মানে অকাল বিয়োগ হোৱাত চবেই মৰ্মাহত হৈছে সকলোৱে। আৰু তেখেতৰ যিটো গম পালোঁ, মানে তেখেত হয়তো যোৱাৰ ইচ্ছা নাছিলে ছিংগাপুৰলৈ, কিন্তু তেখেতক হয়তো জোৰ জুলুমকৈ নিয়া হৈছে বুলিও শুনিছোঁ। গতিকে এনেকুৱা পৰিস্থিতিত নি তেখেতৰ যি
কোনো ধৰণৰ যে তেখেতৰ ঔষধ পাতি খোৱাৰ ব্যৱস্থা বা খোৱা লোৱাৰ কোনো ধৰণৰ পদক্ষেপ লোৱা নাছিল আৰু তেখেতক শুনিছোঁ গোটেই ৰাতি তেখেতক শুব দিয়া নাছিল। গোটেই বিষয়বোৰ তদন্ত প্ৰক্ৰিয়াৰ আওতাত আহিব আৰু ইতিমধ্যে গোটেই ঘটনাটো সন্দৰ্ভত গোচৰ ৰুজু হৈছে, গতিকে নিঃসন্দেহে এই তদন্তটো সঠিক দিশত আগবাঢ়িব বুলি আমিও আশাবাদী, নিশ্চয়কৈ আপোনালোকৰ আশাবাদী, আমি সম্পূৰ্ণ আশাবাদী আৰু শুনিছোঁ এজন এইটো পলাতক অৱস্থাত আছে। গতিকে আমাৰ শ্ৰদ্ধাৰ CM ছাৰেও যথেষ্ট আগবাঢ়ি পদক্ষেপ লৈছে। গতিকে আমি খুব আশা কৰিম যে নিশ্চয় যে এইটো যেন তদন্ত হয়, তেখেতে যে নিশ্চয় ন্যায় যাতে পায়, আমি যাতে ন্যায় বিচাৰি আমি শান্তিত পাওঁ, সেইটোৱে আমাৰ কাৰণে। জুবিন গাৰ্গে যাতে ন্যায় পায়, ৰাইজে যাতে ন্যায় পায়, তাৰ কাৰণে সকলোৱে দাবী কৰিছে আৰু এইসকল পেঞ্চনাৰ জ্যেষ্ঠ নাগৰিক তেখেতসকলে এই ধৰণে দাবী কৰিছে। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। গোটেই যিটো মৃত্যু, এই মৃত্যুটোক লৈ হাজাৰটা প্ৰশ্ন উত্থাপন হৈছে। এই গোটেই মৃত্যুটো ৰহস্যজনক বুলি ইতিমধ্যে বিবেচিত হৈছে, কেইবাগৰাকীকো অভিযুক্ত কৰি গোচৰ ৰুজু কৰা হৈছে। আপোনালোক ওলাই আহিছে, শ্ৰদ্ধাঞ্জলি জনাইছে, আপোনালোকে ন্যায়ৰ দাবী তুলিছে, কি ক'ব বিচাৰিব? নাই, আমিতো 60-60+ মানুহ, কিন্তু জুবিনৰ ক্ষেত্ৰত যেনে কোনো জাতি ধৰ্ম নাছিলে, সেনেকৈ আমাৰ জুবিনৰ ক্ষেত্ৰত কোনো বয়সৰ তাৰতম্য নাই আৰু একদম শিশুৰ পৰা বৃদ্ধলৈকে তেওঁক শ্ৰদ্ধা জনাইছে আৰু তেওঁৰ যিটো প্ৰতিভা, সেই প্ৰতিভাটো অকল অসমতে থকা নাই, এতিয়া গোটেই ভাৰতবৰ্ষ পৃথিৱীজুৰি বিভিন্ন ঠাইত তেওঁৰ ভাৰতৰ বাহিৰতো তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। তেওঁৰ যিটো প্ৰতিভা তাক স্বীকাৰ কৰি লৈছে আৰু এই ইমান প্ৰতিভাধৰ মানুহ এজনক আমি যিখিনি চাৰ্কামষ্টেঞ্চিয়েল এভিডেঞ্চ দেখিছোঁ, মোবাইলত দেখিছোঁ, টিভিত দেখিছোঁ, তাৰ পৰাতো এটা কথা নিশ্চিত হ'ব পাৰি যে তেওঁক আচলতে তেওঁৰ মৃত্যু হোৱা নাই, তেওঁক যিকোনো প্ৰকাৰেতো হয়তো তেওঁক মানে লাহে লাহে হত্যা কৰা হৈছে। গতিকে এই হত্যাৰ বিচাৰটো আমি জ্যেষ্ঠ নাগৰিক বুলি নহয়, আমি চৰকাৰী পেঞ্চনাৰ সন্থা বুলি নহয়, ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিয়েই এইটোৰ একদম নিৰপেক্ষ তদন্ত বিচাৰিছে আৰু এই তদন্তৰ জৰিয়তে অকল তদন্ত কৰাই নহয়, যে দেখা যায় আমাৰ আগত বহুত তদন্ত ভেকভানত পৰিণত হৈ যায়। গতিকে এই তদন্তৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকজন ব্যক্তিয়েই যাতে ঠিক পদ্ধতি তদন্ত হয়, তেওঁক দোষীখিনিক উপযুক্ত শাস্তি প্ৰদান কৰে বা শাস্তি পায়, সেইখিনি প্ৰত্যেকে কায়মনোবাক্যে মানে আশা কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছেই, প্ৰথমতে উজুতি খাইছে গভৰ্ণমেণ্টে যিটো তদন্ত কমিটি কৰিছিলে, তাত এনেকুৱা এজন মানুহ দিছিলে, তাত এজন কালপিতৰ মানে সম্বন্ধীয় মানুহ দিছিলে আৰু এই যে প্ৰতিবাদ হ'ল, তেতিয়া লগে লগে সেইটো তাৰ পৰা বাহিৰ কৰি দিলে। সকলো দিশ তন্ন তন্নকৈ চাই এই গোটেই বিষয়টো তদন্ত আগবাঢ়িব লাগে আৰু উপযুক্ত ব্যক্তি যিখিনি আছে দোষী, সেই দোষীখিনিক মানে মানে কঠোৰতকৈ কঠোৰ শাস্তি হ'ব লাগে, সেইটো আমি চৰকাৰী পেঞ্চনাৰ সন্থাৰ ফালৰ পৰা দাবী জনাইছোঁ। কঠোৰতকৈ কঠোৰ শাস্তি হ'ব লাগে আৰু এই ধৰণে দাবী জনাইছে নলবাৰী জিলাৰ এইসকল জ্যেষ্ঠ নাগৰিক। তেখেতসকলে চৰকাৰী পেঞ্চনাৰ সন্থাৰ উদ্যোগত আজি নলবাৰী জিলাত এই সভাৰ আয়োজন কৰিছে আৰু সভাৰ আয়োজন কৰি তেওঁলোকে দাবী কৰিছে যে এই যি ঘটনা, ৰহস্যজনক মৃত্যুৰ ঘটনা, এই ঘটনাৰ সঠিক তদন্ত হওক। বহুতৰ ইয়াতে আচলতে পিতৃসম ব্যক্তি আছে, যিসকল ব্যক্তিয়ে পুত্ৰসম শিল্পীগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে। সকলোৱে দাবী কৰিছে, সমগ্ৰ নলবাৰীবাসী নহয়, সমগ্ৰ ৰাজ্যবাসী নহয়, সকলোৱে জুবিন অনুৰাগী প্ৰতিগৰাকী ব্যক্তিয়ে দাবী কৰিছে এই ৰহস্যজনক মৃত্যুৰ তদন্ত হওক, জুবিনৰ আত্মাই চিৰশান্তি পাওক আৰু এই ঘটনাৰ সৈতে জড়িত হৈ থকা প্ৰতিগৰাকী অপৰাধী, প্ৰতিগৰাকী দোষীৰ কঠোৰতকৈ কঠোৰ শাস্তি বিহা হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।